আৰু মাত্ৰ ৫টা দিন পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হ'ব। আজিও সমগ্ৰ অসমবাসীৰ সৈতে ন্যায়ৰ আশাত বন্দী জুবিন গাৰ্গৰ পৰিয়াল। জুবিনবিহীনভাৱে উকলিল ২৫টা দিন। এতিয়াও মৃত্যুৰ প্ৰকৃত ৰহস্য ফাদিল হোৱা নাই। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ বাবে প্ৰতি নিশাই পোষ্ট কৰিবলগীয়া হৈছে ছ'চিয়েল মিডিয়াত। জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে পুনৰ আৱেগিক পোষ্ট। এয়া ডক্টৰ পামী বৰঠাকুৰৰ আৱেগিক পোষ্ট, ৱেইটিং ফৰ দ্য ডে অফ জাষ্টিছ। আমি নেভাগৰো, আমি নেপাহৰো, ন্যায় আমাক লাগিবই। হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। এয়া গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট। লাইক এ ফিনিক্স আই ৰাইজ ফ্ৰম দ্য এছেছ, এ নিউ জাজমেণ্ট ডে। হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। এনেদৰে প্ৰতিদিনে এটাৰ পিছত আনটো আৱেগিক পোষ্ট কৰিছে ন্যায় বিচাৰি পত্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰে, লগতে অসমবাসীৰ ৰাইজে। জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত শুভাকাংক্ষীৰ ভিৰ। জুবিন গাৰ্গৰ পৰিয়াললৈ সমবেদনা জ্ঞাপনৰ বাবে আহিছে অসমৰ ভিন্ন প্ৰান্তৰ পৰা বহু লোক। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিছে গৰিমা শইকীয়া গাৰ্গক। জুবিনদাৰ ন্যায় বিচৰাৰ লগতে গৰিমা গাৰ্গৰ সৈতে সকলো অসমবাসী আছে বুলিও প্ৰকাশ কৰিছে শুভাকাংক্ষীসকলে। Justice for Jubinda! 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 Justice for Jubinda! 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 Lucky boy! Lucky boy! Lucky boy! Lucky boy! Jubinda! Jubinda! Mabo, ami apuna logot aso. Koi mabo, gute hom apuna logot ase. Koi mabo, ami apuna logot aso. Jubinda! Jindabad! 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 আমি শিৱসাগৰ পৰা আহিছোঁ, উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা। আমি শিৱসাগৰ বা উজনি অসমতো আমি প্ৰতিবাদী কাৰ্য চলাই আছোঁ। আপোনাক মাত এষাৰ দিব আহিলোঁ। আমাৰ জিলা সাধাৰণ সম্পাদকক মই অনুৰোধ জনাইছোঁ, বাইদেউ মহন্তি আৰু এটা জুবিনদাৰ প্ৰিয় গছপুলি, নাহৰ পুলি এটা আপোনালোক আগবঢ়াই দিব আপুনি। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ ২৫টা দিন উকলিল। সোণাপুৰৰ জুবিন ক্ষেত্ৰত অহৰহ ভিৰ প্ৰাণৰ শিল্পীগৰাকীৰ। অনুৰাগীসকলে অহৰহ ভিৰ কৰিছে। এয়া হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ। হাজাৰ হাজাৰ অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ এয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ যোৱা নিশা ভিৰ কৰিলে। এক অভূতপূৰ্ব পৰিৱেশে বিৰাজ কৰিলে সমাধি ক্ষেত্ৰত। এয়া নিশাৰ ভাগতো অগণন অনুৰাগীয়ে ভিৰ কৰিলে সোণাপুৰৰ জুবিন ক্ষেত্ৰত। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত একাংশ অনুৰাগীয়ে প্ৰতিবাদো সাব্যস্ত কৰে। এক প্ৰকাৰ তীৰ্থক্ষেত্ৰত পৰিণত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। নিশা চাওক কেনেদৰে অনুৰাগীয়ে হাজাৰ হাজাৰ চাকি বন্তি জ্বলাই মৰমৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
ব্যক্তিগত বাহনৰ উপৰিও বাছ ভাড়া কৰি হ'লেও জুবিন ক্ষেত্ৰলৈ আহিছে অনুৰাগীসকল। জুবিন ক্ষেত্ৰত অহৰহ চলি আছে নাম প্ৰসংগ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে নামতিৰ দল। ইয়াৰ উপৰিও জুবিন অনুৰাগী যুৱ প্ৰজন্মই জুবিন ক্ষেত্ৰত গাইছে জুবিন গাৰ্গৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত। একেদৰে কোনোৱে যদি প্ৰতিদিনে কৰিছে নাম প্ৰসংগ, কোনোৱে কৰিছে দোৱা। ধূপ চাকিৰ মাজত এজন ইছলাম ধৰ্মী লোকে এনেদৰে দোৱা কৰা দৃশ্য দেখিবলৈ পোৱা হ'ল। সকলোৰে এটাই কামনা, ন্যায় পাওক প্ৰাণৰ শিল্পীগৰাকীয়ে। একেদৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু ন্যায় বিচাৰি দেওবাৰে নিশা হাটচিঙিমাৰীৰ দক্ষিণ শালমাৰা মানকচৰ জিলা কংগ্ৰেছে মমবাতি লৈ সমদল উলিয়ায়। সহস্ৰাধিক কংগ্ৰেছ কৰ্মী আৰু জুবিন অনুৰাগীসকলে হাতে হাতে মমবাতি লৈ ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা মম শিখা কাৰ্যসূচী আৰম্ভ কৰে। জিলাৰ সদৰ হাটচিঙিমাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু হাটচিঙিমাৰী ছুপাৰ মাৰ্কেট হৈ জুবিন অনুৰাগীসকল পুনৰ ৰাজীৱ ভৱনলৈ উভতি আহে। এই মম শিখা সমদলৰ পূৰ্বে জুবিন অনুৰাগীসকলে হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে। আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰি জুবিনদাৰ ন্যায় বিচাৰি গোটেই অসমতে যি আন্দোলন চলি আছে সেই আন্দোলনৰ অংশস্বৰূপে আমি আমাৰ ইয়াতে এই জিলাত আন্দোলন সাব্যস্ত কৰিলোঁ। দেখা গৈছে 3 সপ্তাহতকৈ বেছি অতিবাহিত হ'ল, কিন্তু এতিয়ালৈকে আমি একো খবৰ পোৱা নাই তেখেতৰ মৃত্যু কেনেকৈ হ'ল। মৃত্যু এতিয়াও যেনে এক ৰহস্য হৈ আছে। কেনেকৈ মৃত্যু হ'ল, কি হৈ আছে, কি হোৱা নাই, কোনে একো গম পোৱা নাই। আমাৰ সম্পদ জুবিন গাৰ্গকো ইহঁতে কাঢ়ি লৈ গ'ল, তাৰপিছতো ন্যায় নাপাম নেকি এইটো আমাৰ সন্দেহ হৈছে। আমাক ন্যায় লাগিবই, আৰু যেতিয়ালৈকে ন্যায় আমি নাপাওঁ তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব। আৰু এই আন্দোলনত দেখা গৈছে যে লাহে লাহে আন্দোলন তীব্ৰতৰ হৈ আছে। গৰিমা বৌৰ যিটো চকুলো টুপিছে দুদিনমান আগতে, কৈছে যে আমাক ন্যায় লাগে। সেই ন্যায় যেতিয়ালৈকে নিদিওঁ তেতিয়ালৈকে আমাৰ আত্মাই শান্তি নাপায়, আৰু আমি জানো যে জুবিন গাৰ্গৰ আত্মায়ো শান্তি নাপায়। গতিকে এই যুঁজ আমাৰ চলি থাকিব যেতিয়ালৈকে আমি ন্যায় নাপাওঁ। জুবিন গাৰ্গৰ মৃত্যুত আজিও শোক বিহ্বল হৈ আছে লাখ লাখ জুবিন অনুৰাগী। শিশুসকলৰ মনতো জুবিন গাৰ্গে লাভ কৰিছিল সুকীয়া স্থান। গহপুৰৰ দেওনাবাৰীৰ কেইটামান শিশুৱে প্ৰাণৰ শিল্পীজনৰ মহাপ্ৰয়াণৰ দিনৰে পৰা আজিলৈকে প্ৰতিদিনে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত চাকি বন্তি জ্বলাই স্মৰণ কৰি আহিছে শিল্পীজনক। দিনে নিশাই প্ৰাৰ্থনা হিচাপে গাইছে মায়াবিনী, লিখি উলিয়াইছে কবিতা। শিশুসুলভ মনৰ অধিকাৰী আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুত সকলো মৰ্মাহত হৈ আছে। আৰু আমি যদি শিশুসকলৰ কথা কওঁ, শিশুসকলৰ মাজতো জুবিন গাৰ্গ অতিকৈ মৰমৰ আছিল, অতিকৈ জনপ্ৰিয় আছিল। শিশুসকলে বহুখিনি ভাল পাইছিল, কাৰণ আমি বিভিন্ন ভিডিঅ'সমূহ দেখোঁ জুবিন গাৰ্গে শিশুসকলক লগ পালেই বহুখিনি মৰম কৰিছিল, তেওঁলোকৰ লগত কথা পাতিছিল। আৰু জুবিন গাৰ্গৰ মনটোৱেই শিশুসুলভ আছিল। আৰু সেই উদ্দেশ্যে গহপুৰৰ দেওনাবাৰীৰ একাংশ শিশু আজিও তেওঁলোক মৰ্মাহত হৈ আছে। জুবিন গাৰ্গৰ মৃত্যু কোনোপধ্যে সহজভাৱে মানি ল'ব পৰা নাই এই মোৰ পাছফালে থকা শিশুসকলে। তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰাখে, আৰু তাতে প্ৰতিদিনে পুৱা গধূলি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, বন্তি প্ৰজ্বলন কৰে। আৰু এই শিশু 4-5 গৰাকী মোৰ সৈতে আছে। তেওঁলোকে কবিতা এটা লিখি উলিয়াইছে। এগৰাকী শিশুৱে 6ষ্ঠ শ্ৰেণীৰ তেওঁ ছাত্ৰ। আৰু কিমানখিনি ভাল পালে আচলতে শিশুসকলে এনেদৰে
কবিতা লিখিব পাৰে বা জুবিন গাৰ্গৰ গীতসমূহ আওৰাব পাৰে এই শিশুসকলে তাৰ প্ৰমাণ মই কৈছোঁৱেই যে শিশুসকল বিশেষকৈ শিশুসকলৰ মাজত অতিকৈ জনপ্ৰিয় আছিল মই প্ৰথমতে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ৰংচুমাল লাহন কাগজ হাতত এখন কাগজ লৈ আছা কি আছে কাগজখনত কি আছে জুবিনৰ সেই ৰচিত কবিতা কোনে লিখিছে মই তুমি লিখিছা পাঠ কৰি দিবা নেকি এবাৰ মানে কবিতাটো গাই দিবা নেকি এবাৰ জুবিন দা তুমি জানানে আজি তোমাৰ বাবে সকলো মানুহে চকুপানী টুকিছে তুমি কিয় আমাৰ মাজৰ পৰা গুচি গ'লা কোনে গাব এতিয়া মায়াবিনী মাছুলী ছোৱালীজনীৰ দৰে জোনমণিৰ ৰুণজুনো এতিয়া আঘাতপ্ৰাপ্ত হ'ল তুমি আকৌ ঘূৰি আহিবানে তুমি চাগে তাত গৈ মৰমৰ ভণ্টিক খং কৰিছা অভিমান কৰিছা তুমি য'তেই আছা ভালেই থাকা সঁচাকৈ তোমাৰ সপোন আধৰুৱা হৈ ৰ'ল তোমাৰ সপোনবোৰ আমি পূৰ কৰিম ৰৈ ৰৈ বিনালে আমাৰ আদৰ্শ তুমি তোমাৰ ভণ্টিৰ সৈতে সদায় একেলগ হৈ জীয়াই থাকিবা গৰিমা বৌ কেতিয়াও জুবিন দাক পাহৰি নাযাবা জয় জুবিন দা তুমি অমৰ হৈ ৰ'লা জয় আই অসম তুমি নিজে লিখিছা কিয় লিখিলা মানে কি মনলৈ ভাৱ আহিল জুবিন দাক আমি সকলোৱে ভাল পাওঁ জুবিন দা অতি আমাৰ জনপ্ৰিয় আছিল সেইবাবে মই লিখিছিলোঁ কবিতাটো আৰু কি ক'বা জুবিন দাৰ মৃত্যুত এতিয়া সকলোৱে ন্যায় বিচাৰি আছে তোমালোকে কি ক'বা আমিও ন্যায় বিচাৰিম জুবিন গাৰ্গৰ কোনটো গীত মনত আছে গাই দিব পাৰিবা মায়াবিনী মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ গুণত তুমি যে মোৰ শুকান মনত নিয়ৰে চেঁচা টোপাত নামি আহা ৰ'দৰে মোৰ দেহত প্ৰতিকুৱা নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে জুবিন গাৰ্গৰ মায়াবিনী গীতটো এইসকল শিশুৱে আওৰাইছে শিশুসকলৰ মনত সাঁচ বহুৱাই গ'ল জুবিন গাৰ্গে যাৰ বাবে আজিও এইসকল শিশুৱে জুবিন গাৰ্গক প্ৰতিটো মুহূৰ্তত স্মৰণ কৰি থকা দেখা গৈছে ব্ৰেকিং নিউজ CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা আৰু জলংচাত নাৰ্জাৰী গুৱাহাটীত এখন হোটেলত ৰখা হৈছে অভিমন্যু তালুকদাৰ তন্ময় ফুকন দেৱজিৎ হাজৰিকা আৰু সুস্মিতা গোস্বামীক খন্তেক পিছতে CIDৰ কাৰ্যালয়লৈ অনা হ'ব এই চাৰিজন ছিংগাপুৰীয়া অসমীয়া ইতিমধ্যে CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে শীৰ্ষ আৰক্ষী বিষয়া জুবিনৰ মৃত্যুৰ সময়ত ইয়ত পাৰ্টিত আছিল আটাইকেইজন ছিংগাপুৰীয়া অসমীয়া জনাইছো এই মুহূৰ্তৰ বিগ আপডেট বিগ ডেভেলপমেণ্ট CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা আৰু জলংচাত নাৰ্জাৰী গুৱাহাটীত এখন হোটেলত ৰখা হৈছে অভিমন্যু তালুকদাৰ তন্ময় ফুকন দেৱজিৎ হাজৰিকা আৰু সুস্মিতা গোস্বামীক খন্তেক পিছতে CIDৰ কাৰ্যালয়লৈ অনা হ'ব এই চাৰিজন ছিংগাপুৰীয়া অসমীয়াক দীপাংকৰ কিছু আপডেট আহিছে এই মুহূৰ্তত নিশ্চয় জয়ন্ত চাওক এজনকৈ এই মুহূৰ্তত CIDৰ কাৰ্যালয়লৈ লৈ অহা হৈছে প্ৰবাসী অসমীয়াসকলক আৰু কিছু সময় পূৰ্বে মাত্ৰ কেইটামান মিনিটৰ পূৰ্বেই এই জলংচৌ নাৰ্জাৰীকো এই মুহূৰ্তত CIDয়ে SITক হাজিৰ কৰোৱাৰ বাবে তেওঁক লৈ আহিছে আৰু গুৱাহাটীৰ এটা বিশেষ স্থানত এই মুহূৰ্তলৈকে যোৱা নিশা গুৱাহাটীত আহি উপস্থিত হোৱা 7 প্ৰবাসী অসমীয়াক আৰক্ষীয়ে নজৰবন্দী কৰি ৰাখিছিল তেওঁলোকক এখন বিশেষ হোটেলত তেওঁলোকক ৰখা হৈছে আৰু এজনকৈ তেওঁলোকক SITত লৈ অহা হৈছে এই মুহূৰ্তলৈকে সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা আৰু জলংচৌ নাৰ্জাৰী এই তিনি ব্যক্তিক বৰ্তমান লৈ অহা হৈছে গতিকে পৰৱৰ্তী সময়ত যদি চাওঁ সুস্মিতা গোস্বামী একেদৰে আমি তন্ময় ফুকনকে ধৰি আন আজি 4 ব্যক্তিক লৈ অহা হ'ব গতিকে এই মুহূৰ্তত 3 ব্যক্তিক লৈ অহা হৈছে CID কাৰ্যালয়লৈ আৰু পোনে আমি CID কাৰ্যালয়ৰ ব্যস্ততাটো আমাৰ সতীৰ্থ অঞ্জনে দেখুৱাব য'ত আমি স্পষ্টভাৱে দেখুৱাম ভিতৰৰ ব্যস্ততাটো কাৰণ এই মুহূৰ্তত আমি SITৰ যিসমূহ শীৰ্ষ বিষয়া আছে সেইসকল বিষয়া আহি উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতে অভিমন্যু হাজৰিকা তন্ময় ফুকন আৰু সুস্মিতা গোস্বামী আৰু দেৱজ্যোতি হাজৰিকা আহি উপস্থিত হ'ব এই মুহূৰ্তত কওঁ পুনৰবাৰ যে সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা জলংচৌ নাৰ্জাৰী বৰ্তমান আহি উপস্থিত হৈছে দুজন ব্যক্তি পুৱাতে অনা হৈছিল ঠিক 7:30 বজাৰ লগে সিদ্ধাৰ্থ বৰা আৰু পৰীক্ষিত শৰ্মাক আমি দেখিছোঁ তেওঁলোকক CIDৰ কাৰ্যালয়লৈ লৈ অহা হৈছিল আৰু কিছু সময় পূৰ্বে জলংচৌ নাৰ্জাৰীক
SITত হাজিৰ কৰাৰ উদ্দেশ্যে এটা আৰক্ষীৰ দলে লৈ আহি ইয়াত উপস্থিত হৈছে গতিকে এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা সাধাৰণ লোকৰ দৰে CIT কাৰ্যালয়ত আমি যি প্ৰৱেশ প্ৰস্থানৰ আমি দিশ দেখিছিলোঁ সেই ধৰণৰ দিশ কিন্তু আজি এই মুহূৰ্তত দেখিবলৈ আমি সক্ষম হোৱা নাই কিন্তু কৈছোঁ আৰক্ষীৰ কনভয়ৰ মাজত সেইসকল ব্যক্তিক লৈ অহা হৈছে আহি পোনে পোনে তেওঁলোকক ভিতৰলৈ লৈ যোৱা হৈছে আৰু যাতে কেমেৰাত এই ধৰণৰ দৃশ্য যাতে সংগ্ৰহ কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিছে এই মুহূৰ্তত SIT বা CIDৰ দলে কিন্তু কম যিকোনো মুহূৰ্তত অভিমন্যু হাজৰিকা আৰু তন্ময় ফুকন সুস্মিতা গোস্বামী আৰু দেৱজ্যোতি হাজৰিকা আহি উপস্থিত হ'ব আন যি তিনি প্ৰবাসী অসমীয়া বৰ্তমান আমি দেখিছোঁ তেওঁলোকে অসমত আহি উপস্থিত হোৱাৰ তথ্য আমাৰ হাতত আছে সেইকেইগৰাকী ব্যক্তি হৈছে উৎপল দত্ত আৰু আন দুই তিনি ব্যক্তি আছে তেওঁলোকে বৰ্তমানো কিন্তু আৰক্ষীৰে যোগাযোগ নকৰাৰ আমি খবৰ লাভ কৰিছোঁ কিন্তু কম তিনি ব্যক্তি এই মুহূৰ্তত আহি উপস্থিত হৈছে ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ ৰূপকমল কলিতা দুদিন ধৰি আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ তেওঁক ছিংগাপুৰলৈ যাবলৈ দিয়া হ'ল তাৰ পিছত গুৱাহাটীত এই মুহূৰ্তত আহি উপস্থিত হৈছে 7 প্ৰবাসী অসমীয়া যিটো লেটেষ্ট খবৰ আমি এই মুহূৰ্তত জয়ন্ত নিউজ 18ৰ দৰ্শকসকলক জনাই আছোঁ জয়ন্ত নিশ্চয় দীপাংকৰ এতিয়া কথা হ'ল যি 7জনক আজি একেলগে হাজিৰ কৰা হ'ব গতিকে দীঘলীয়া এটা সময় যথেষ্ট দীঘলীয়া এটা সময় জেৰাৰ সন্মুখীন হ'ব লাগিব আটাইকেইগৰাকী প্ৰবাসী অসমীয়া কাৰণ ৰূপকমল কলিতাৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে উৰেটো দিন উৰেটো নিশা বহাই ৰখা হৈছিল জেৰা কৰা হৈছিল আনকি কাহিলীপাৰাৰ SBলৈ লৈ গৈ তাতেও ৰখা হৈছিল ৰূপকমল কলিতাক সুৰক্ষাৰ দিশটোৰ কথা চিন্তা কৰিছে SIT আৰু অসম আৰক্ষীয়ে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছিল যে আমি কঠোৰ হ'ম তেওঁলোক আহিব লাগে আৰু জুবিন গাৰ্গ নোহোৱাৰ আজি এই 25টা দিন হৈ গ'ল তেওঁলোকে ছিংগাপুৰত থাকিয়েই অসমৰ গোটেই গতিবিধি তেওঁলোকে নিৰীক্ষণ কৰি আছিলে কিদৰে অমৃতপ্ৰভা মহন্তই গোটেই ৰূপকমল কলিতাৰ ঘৰত গৈ 4 দিন ধৰি তেওঁ আত্মগোপন কৰি আশ্ৰয় লৈ আছিল সেই তথ্যই মূৰত ফাদিল হৈছে গতিকে তাৰ লগে লগে আন যিসকল প্ৰবাসী অসমীয়াৰ নাম উল্লেখ হৈছিল তালিকা এখন প্ৰকাশ পাইছিল তেওঁলোকৰ কিন্তু এই মুহূৰ্তত এই যিটো অসমলৈ অহাৰ যিখিনি মানসিকতা সেয়া এক প্ৰকাৰ বাধ্য কৰোৱা হ'ল যাৰ বাবে আজি এই মুহূৰ্তত আমি ক'বলগীয়া হৈছে বা SITৰ হাতত সেই তথ্য আহি পৰিছে বা SITৰ নজৰবন্দীত থকা 7 প্ৰবাসী অসমীয়াক বৰ্তমান গুৱাহাটীৰ এটা বিশেষ গোপন স্থানত ৰখা হৈছে পৰ্যায়ক্ৰমে তেওঁলোকক এজন এজনকৈ বৰ্তমান SITলৈ লৈ অহা হৈছে এই মুহূৰ্তত সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা আৰু জলংচৌ যি নাৰ্জাৰী নামৰ এজন ব্যক্তি তিনি ব্যক্তিক বৰ্তমান CIDৰ কাৰ্যালয়ত লৈ অহা হৈছে আৰু পৰৱৰ্তী সময়ত অভিমন্যু তালুকদাৰ তন্ময় ফুকন সুস্মিতা গোস্বামী আৰু পৰীক্ষিত বৰাক লৈ অহা হ'ব বুলি আমি খবৰ লাভ কৰিছোঁ গতিকে তেওঁলোকক জেৰা কৰোৱা হ'ব উপৰ্যুপৰি জেৰা চলোৱাৰ অন্তত তেওঁলোকক সেই গুৱাহাটীৰ হয়তো গোপন স্থানত ৰখা হ'ব আন এখন আমি বাহন দেখিছোঁ এই মুহূৰ্তত খুবেই সাংঘাতিক ইয়াত ব্যস্ততা দিয়াৰ আৰক্ষীৰ গতিবিধিৰ ওপৰত আমিও নজৰ ৰাখিছোঁ কাৰণ এজনৰ পিছত আনজনকৈ ব্যক্তিক লৈ অহা হৈছে যিকোনো মুহূৰ্তত হয়তো আন 4 যিগৰাকী প্ৰবাসী অসমীয়া আছে অভিমন্যু তালুকদাৰ তন্ময় ফুকন পৰীক্ষিত বা আন যিসকল ব্যক্তি আছে তেওঁলোকক লৈ অহা হ'ব গতিকে আজি খুবেই সাংঘাতিক ব্যস্ততা বাঢ়িব SITৰ বিষয়াসকলৰ যিকোনো প্ৰকাৰে তেওঁলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰিব লাগে কাৰণ কাইলৈ ম্যাদ উকলিব 5 অভিযুক্তৰ সেয়া জুবিন গাৰ্গৰ 2 PSO মূল অভিযুক্ত হিচাপে বিবেচিত যি সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ গতিকে কাইলৈ তেওঁলোকক জেললৈ পঠোৱা হ'ব আৰু জেললৈ পঠোৱাৰ পূৰ্বে অন্তিমটো নিশা তেওঁলোকে লকাপত থকাৰ সময়তে এই 7 প্ৰবাসী অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত কিন্তু খুবেই গুৰুত্ব দিব SITৰ লগতে অসম আৰক্ষীয়ে জয়ন্ত ধন্যবাদ দীপাংকৰ আমি পৰৱৰ্তী বুলেটিনত সংযুক্ত হ'ম এই সন্দৰ্ভত প্ৰতিটো আপডেট আপোনাৰ জৰিয়তে আমি আগবঢ়াম আমাৰ দৰ্শকসকললৈ ইয়াৰ সৈতে সময় হ'ল লাইভ আৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ